Hello everyone, welcome to Equipath Science. So তোমালোকৰ অলৰেডি আমি হাইড্ৰকাৰ্বন আৰু ইকুইলিব্ৰিয়াম পাৰ্ট আৰু ঠিক তেনেকে কেমিকেল পিৰিয়ডিচিটি ষ্ট্ৰাকচাৰৰ তোমাৰ বহুতৰ পৰা কুৱেশ্যনখিনি অলৰেডি ডিসকাস কৰিছিলো তোমালোকৰ আহিবলগীয়া। সো আজি আমাৰ থাৰ্মোডাইনামিক্সৰ এক্সপেক্টেড কুৱেশ্যন আমি ডিসকাস কৰিব ওলাইছো। ঠিক আছে। সো ইয়াতে আমি কি কৰিছো তোমালোকৰ কাৰণে নট অনলি এমসিকিউ লগতে আমি কেইটামান শৰ্ট এনসাৰ যিবিলাক তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন শৰ্ট কুৱেশ্যনো আমি লোৱা গৈছে। ঠিক আছে। থাৰ্মোডাইনামিক্সৰ পৰা বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন ফৰ্ম হয় তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেলৰ কাৰণে। ওকে। সো প্ৰথম কুৱেশ্যনটো চোৱা which of the following property cannot be used to describe the state of a system? The state of a system এটা আমি describe কৰিবৰ কাৰণে আমি কি লৈছিলো প্ৰেসাৰ থাকে ভলিউম থাকে আৰু কি থাকে অনলি টেম্পাৰেচাৰ থাকে। ঠিক আছে। সো ইউনিভাৰ্সেল গেছ কনস্ট্যান্ট আমি কেতিয়াও কি কৰিব নোৱাৰো describe কাৰণে state এটা describe কৰিবৰ কাৰণে আমি ইউনিভাৰ্সেল গেছ কনস্ট্যান্ট ইউজ নকৰো। ওকে। নেক্সট কুৱেশ্যন চোৱা the open system allow the transfer of open system মানে কি আছিল এনেকুৱা যদি তোমালোকে এটা কন্টেইনাৰ লোৱা তাত যদি তোমালোকে কি কৰা হিট কৰা ইয়াতে ধৰা ওয়াটাৰ আছিল সো ওয়াটাৰটো কি হ'ব তোমালোকৰ দুটা বস্তু ট্ৰান্সফাৰ হ'ব পাৰে সাৰাউন্ডিংৰ লগত এটা ট্ৰান্সফাৰ হৈছিলে কি এনাৰ্জি আৰু এটা তোমালোকৰ কি হৈছিলে ওয়াটাৰটো ওলাই যাব পাৰে তাৰ মানে কি ট্ৰান্সফাৰ হ'ব পাৰে মাস ঠিক আছে সো কি হ'ব both allow the transfer of both mass and energy বাহিৰৰ পৰাও আহিব পাৰে বা ইয়াৰ পৰাও যাব পাৰে ঠিক আছে দুটা সিস্টেম নেক্সট কোৱেশ্চন চোৱা during the process of conversion of ice into water ice আৰু water to ice ৰ পৰা যেতিয়া water to convert কৰিবা specific heat capacity is given by specific heat capacity তোমালোকৰ কি হয় কোনো ধৰণৰ চেঞ্জ নহয় that is infinite okay infinite হয় এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হা এটো কনসেপ্ট বেস কোৱেশ্চন specific heat capacity চেঞ্জ নহয় that is infinite হয় next question চোৱা which of the following is not a spontaneous process যে স্পন্টেনিয়াস প্ৰসেস হবৰ কাৰণে কি আছিল নিজে যিবিলাক বস্তু নিজে নিজে হয় তোমালোকে এতিয়া কলেজতে ক্লাস কৰি থাকিলে যদি অটোমেটিক্যালি টোপনি আহে দ্যাট ইজ আ স্পন্টেনিয়াস প্ৰসেস কিন্তু তোমালোকৰ কি হয় যিবিলাকত এনাৰ্জি দিব লাগে তাক আমি নন স্পন্টেনিয়াস এনাৰ্জি বুলি কওঁ সুগাৰ ডিজলভ ইন ওয়াটাৰ সুগাৰটো পানীত দি থৈ দিলে অটোমেটিক্যালি ডিজলভ হৈ যাব বা ৰাস্টিং অফ আইৰন কিবা এনাৰ্জি দিব লাগে নেকি নালাগে ইভাপোৰেশন অফ ওয়াটাৰ নিজে নিজে হৈ থাকে আমাৰ বায়ুমণ্ডলত নদীৰ পৰা আৰামছে ইভাপোৰেট হৈ থাকে পানী কিন্তু মেল্টিং আইৰন এটা গলাবৰ কাৰণে তুমি কি কৰিব লাগিব বাহিৰৰ পৰা এনাৰ্জি দিবই লাগিব ঠিক আছে সো অপচন কোনটো হ'ব অপচন বি মেল্টিং অফ আইৰন নেক্সট কোৱেশ্চন চোৱা spontaneous reaction that occur are mostly spontaneous reaction যিবিলাক থাকে সেইবিলাক বিশেষকৈ তোমালোকৰ কি হয় তাত হিট ইভলভ হয় আৰু সেইকাৰণে এই ৰিঅ্যাকশনটো কি বুলি কয় হিট ইভলভ হয় হা মনত কৰিবা হিটটো তোমালোকৰ ইভলভ হয় আৰু সেইকাৰণে তাক আমি কি বুলি কওঁ এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলি কোৱা যায় নেক্সট চোৱা which of the following is an intensive property মানে কি আছিল not depend ভালকৈ বুঝা not depend on a quantity or amount of substance ৰ ওপৰত ডিপেন্ড নকৰে সো এটো কি হয় তোমালোকৰ কালাৰটো এটা কালাৰটো তোমালোকৰ কি হ'ব ইন্টেনসিভ প্ৰপাৰ্টি বাকি চোৱা ভলিউম এনথালপি ইন্টাৰনেল এনাৰ্জি এইবিলাক সদায় কোৱান্টিটিৰ ওপৰত ডিপেন্ড কৰে যিমানে তোমালোকৰ এনাৰ্জি বাঢ়িব সিমানে তাহাতৰ কি হ'ব মানে এক্সটেনসিভ হ'ব মানে পৰিমাণটো বাঢ়ি যাব তেনেকুৱা হ'ব ঠিক আছে নেক্সট আহিলে enthalpy of solution can either be positive or enthalpy delta h এটা সলিউশনটোৰ কাৰণে either তোমালোকে কি পাব পৰা পজিটিভ পাব পৰা or তোমালোকে কি পাব পৰা নেগেটিভ পাব পৰা ঠিক আছে পজিটিভ আৰু কি পাব পৰা নেগেটিভ তোমালোকে ডেল্টা h টো পজিটিভ or otherwise তোমালোকে কি পাবা নেগেটিভ পাবা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা which of the following is an extensive property আছিল তোমালোকৰ যিবিলাক মাছৰ ওপৰত ডিপেন্ড কৰে সো এটা কি হ'ব তোমালোকৰ এনথালপি আৰু এটো এক্স্যাক্টলি মোলাৰ হিট ক্যাপাসিটি ইন্টেনসিভ টেম্পারেচাৰ তোমালোকৰ বি আৰু সি হ'ব লাগিছিল ওকে স্টিল এটো এনথালপি ওকে এটো এটা কোৱেশ্চন এটা কনফিউজিং কোৱেশ্চন আহিব পাৰে পৰীক্ষাত ওকে নেক্সট স্লাইড এক্সপ্লেইন which of the following are extensive property মানে কি আছে তোমালোকে এইটো বস্তু মনত কৰা ডিপেন্ড অন কোয়ান্টিটি হা কোয়ান্টিটিৰ ওপৰত কি কৰে বুলি কৈছো ডিপেন্ড কৰে সো ইয়াৰ ভিতৰত কোনটো হ'ব তোমালোকৰ সব মাস ভলিউম আৰু কি আছিল মাস ভলিউম আৰু কি আছে তোমালোকৰ হিট ক্যাপাসিটি ওকে মাস ভলিউম হিট ক্যাপাসিটি আৰু কি আছে ইন্টাৰনেল এনাৰ্জি এই গুটেকেটা তোমালোকৰ কি হয় এক্সটেনসিভ প্ৰপাৰ্টি ইন্টাৰনেল এনাৰ্জি মাস ভলিউম হিট ক্যাপাসিটি এই গুটেকেটা কি হয় তোমালোকৰ কাৰণে মনত কৰিবা they are extensive property okay next question চোৱা
heat capacity is the extensive property. However, the specific heat is the intensive property. মানে heat capacity হল extensive, কিন্তু specific বুলি কোৱাৰ লগে লগে এটা 1 গ্ৰাম substance মানে 1 আহি গল ন, বা 1 mol molar heat capacity, বা specific মানে 1 গ্ৰামৰ কাৰণে ওলাও intensive property. What will be the relation between the Cp and C for 1 mole of a substance? ঠিক আছে, so এই কুৱেশ্যনটো চোৱা, তোমালোকে মনত কৰিবা কুৱেশ্যনটো ধুনীয়া কুৱেশ্যন, যে Cp আৰু যিটো Cৰ কথা কৈছে এই দুটাৰ মাজত কি হৈছে ৰিলেশ্যনটো তোমালোকৰ কাৰণে সুধিছে। ঠিক আছে, so কুৱেশ্যনটো আমি কেনেকৈ কৰিব লাগে, সাপোজ তুমি চোৱা হিট কেপাচিটি, ভালকৈ বুজা, মই লিখিছো হিট কেপাচিটি ইজ, সাপোজ মই ললো ওয়াটাৰৰ কাৰণে, ওকে ওয়াটাৰে সুধিছে তোমালোকক, ওয়াটাৰৰ কাৰণে লৈছো, হিট কেপাচিটি বুলি ক'লে কি হ'ব 18 গ্ৰাম, ওয়াটাৰৰ মলাৰ মাছ কিমান 18 ইনটু তোমালোকৰ কি আহিব 18 ইনটু that will be specific heat. Okay, so heat capacity Cp is equal to কি হ'ব 18 into C বুলি আমি লিখিব পাৰো। okay, আৰু এতিয়া চোৱা C for water, এইটো বস্তু মনত ৰাখিবা, specific heat for water কিমান আছিলে মনত থাকিবনে তোমালোকৰ, এই বস্তুটো মনত কৰিবা 4.18 জুল পাৰ গ্ৰাম পাৰ কেলভিন, এইটো যাতে মনত কৰা দেই। so heat capacity is equal to কি হয় molar mass into specific heat capacity. okay, so molar mass লিখিলা 18 গ্ৰাম into specific heat capacity, so 18 into C, so 18 into কিমান লিখিবা 4.18, আৰু এইটো তোমালোকে যদি কোৱা 75.3 জুল পাৰ কেলভিন, এইটো কিমান পাবা তোমালোকে 75.3 জুল পাৰ কেলভিন, এইটো যাতে মনত কৰা দেই, ধুনীয়া কুৱেশ্যন। ওকে, ৰিলেশ্যনটো তোমালোকক সুধিব পাৰে। ঠিক তেনেকে চোৱা আৰু এটা বস্তু মনত কৰা, তোমালোকক যদি এইটো সোধে মোলাৰ হিট কেপাচিটি, মোলাৰ হিট কেপাচিটি ইজ ইকুৱেল টু কি হ'ব নাম্বাৰ অফ মোলেৰে তোমালোকে ডিভাইড কৰিব লাগিব, মানে হিট কেপাচিটিৰ নাম্বাৰ অফ মোল, মানে ইয়াৰ ইউনিটটো কি জুল পাৰ কেলভিন পাৰ মোল হয়। ঠিক আছে, মনত থাকিব। ইজ এ ক্লোজ চিষ্টেম দ্য সেম এজ দ্য আইসোলেটেড চিষ্টেম, তোমালোকক সুধিছে কি ক্লোজ চিষ্টেম আৰু আইসোলেটেড চিষ্টেম একে নেকি, কি কোৱা ক্লোজ চিষ্টেম আৰু আইসোলেটেড চিষ্টেম একে নেকি, নো, বিকজ ক্লোজ চিষ্টেমত তোমালোকৰ কি হয় এই বস্তুটো মনত কৰা, এক্সচেঞ্জ এনাৰ্জি নট কি হয় তোমালোকৰ মাছটো এক্সচেঞ্জ নহয়, এনাৰ্জিটো এক্সচেঞ্জ হয়। আৰু আইসোলেটেডত কি হয় তোমালোকৰ নাইডাৰ এক্সচেঞ্জ মাছ nor energy with, neither exchange mass not energy with কি বুলি কলো মই সাৰাউণ্ডিং। ঠিক আছে, এই বস্তুটো আজি মনত কৰা, ক্লিয়াৰ। ওকে, নেক্সট ওৱান, in a process 701 joule of heat is absorbed by a system and 394 joule of work is done by the system. What is the change in the internal energy for the process? বহুত ধুনীয়া কুৱেশ্যন। এবজৰ্ব বুলি কৈছে, সো কিউৰ ভ্যালুটো কিমান হ'ব পজিটিভত আহিব 701 জুল, ওয়ার্ক ডান বাই দা সিস্টেম হলে কি হয় নিগেটিভ হয়, কিমান আহিব -394 জুল। সো আমি ফর্মুলা কি পাইছিলো ডেল্টা ইউ ইজ ইকুয়াল টু কি পাইছিলো বাবা কিউ প্লাস ডাব্লিউ। সো ইন্টারনাল এনার্জি উঠিছে ডেল্টা ইউ ইজ ইকুয়াল টু কিমান হ'ব 701 মাইনাস 394, তোমালোকৰ এনসাৰটো কিহত ওলাই যাব জুলত ওলাই যাব। ঠিক আছে, ওলাব পাৰিবা। ওকে, আৰামছে 11 পৰা 4 গলে 7, ইয়াতে থাকিলে 9 0 আৰু কিমান 6 3 গলে 3 300। ঠিক আছে, মনত কৰিবা। নেক্সট, predict the change in the internal energy for the isolated system at constant volume. Internal energy সুধিছে তোমালোকক কিহৰ কাৰণে isolated system at constant volume কেনেকুৱা হ'ব চেঞ্জ হ'ব নে নহয়। ঠিক আছে, সো চোৱা আইসোলেটেড বুলি ক'লে কিবা হিট কিবা এনাৰ্জি ট্ৰান্সফাৰ হয় নেকি নহয়, সো ইন্টাৰনেল এনাৰ্জিও তাৰমানে কি হ'ব চেঞ্জ নহ'ব। সো কি লিখিবা তোমালোকে ডেল্টা ইউ ইজ ইকুৱেল টু 0, এইটো এটা ইম্পৰ্টেন্ট কি কুৱেশ্যন
থাৰ্মোডাইনামিক্সৰ পৰা কনচেপচুৱেল কুৱেশ্যন পাবাই আইচলেটেড চিষ্টেমত কি হয় তোমালোকৰ হিট এনাৰ্জি কোনো ধৰণৰ এক্সচেঞ্জ নহয় সো এইকাৰণে কি হ'ব ইন্টাৰনেল এনাৰ্জিটো চেঞ্জ নহয় মানে যিমানে আছে সিমানে থাকিব ঠিক আছে ওকে নেক্সট কুৱেশ্যন চোৱা given the condition delta H equal to 0 for the mixing of two gas মানে দুটা গ্যাস যদি মিক্স কৰিছা delta H মানে enthalpy of mixing টো তুমি কি পাইছা 0 পাইছা explain if the diffusion of this gas into each other in the closed container is a spontaneous process or not ঠিক আছে সো প্ৰথম বস্তুটো চোৱা এই বস্তুটো মনত কৰা ডিফিউজনটো স্পন্টেনিয়াস হবনে নহয় সেইটো সুধিছে তুমি লিখিবা ডিফিউজনটো স্পন্টেনিয়াস হব কিয় হব বিকজ ডেল্টা এইচ টো কি আছে তোমালোকৰ কাৰণে 0 আছে ঠিক আছে আৰু এই বস্তুটো তোমালোকে ভালকৈ এবাৰ পাৰিলে তোমালোকে এবাৰ চাই ল'বা এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কুৱেশ্যন কনসেপ্ট বেস কুৱেশ্যন দিয়া গৈছে এইটো সো এই কুৱেশ্যনটো পৰীক্ষাত অহাৰ বেছি চান্স আছে যে ডেল্টা এইচ যদি 0 হয় ডিফিউজন যেটো হয় এটা গেছৰ পৰা মুভমেন্টটো সেই মুভমেন্টটো তোমালোকৰ স্পন্টেনিয়াস হ'ব নে নন স্পন্টেনিয়াস হ'ব সেইটো তোমালোকক সুধিছে এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন এবাৰ ভালকৈ কুৱেশ্যনটো চাবা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা what is the difference between delta H and delta U not significant for a solid or liquid ঠিক আছে সো ডেল্টা H আৰু ডেল্টা U ৰ যেটো ডিফাৰেন্স আছে সেইটো ডিফাৰেন্স বিটুইন সুধিছে সো তোমালোকে জাস্ট ফৰ্মুলাটো লিখিব পাৰিবা ডেল্টা H ইকুৱেল টু কি আছিল ডেল্টা U প্লাস del NG কি আছিল RT delta H is equal to delta U plus delta NG RT ঠিক আছে আৰু এই ডিফাৰেন্সটো এনেকৈ লিখিবা delta H delta U delta NG RT এটা কি হয় কি সুধিছে তোমালোকক চোৱা কিয় সলিড আৰু লিকুইডৰ কাৰণে কি নহয় বুলি কৈছে সিগনিফিকেন্ট নহয় বুলি কৈছে ঠিক আছে সিগনিফিকেন্ট তোমালোকৰ কিয় নহয় ঠিক আছে সো ইয়াতে কিয় নহয় কাৰণ কিয় চোৱা সলিড আৰু লিকুইডৰ এটা বস্তু মনত কৰিবা সিগনিফিকেন্ট ভলিউম সলিড আৰু লিকুইডত সিগনিফিকেন্ট ভলিউম চেঞ্জ নহয় সলিড আৰু লিকুইডত নো সিগনিফিকেন্ট ভলিউম চেঞ্জ নো সিগনিফিকেন্ট ভলিউম চেঞ্জ মানে নহয় সেইকাৰণে তোমালোকৰ কি হয় ডেল্টা এইচ আৰু ডেল্টা ইউ অকল আমি কোৰ ক্ষেত্ৰত চোৱা মই ইয়াতে কি লিখিছো ডেল্টা এন জি নাম্বাৰ অফ মোল অফ গেছিয়াছ প্ৰডাক্ট মাইনাছ নাম্বাৰ অফ মোল অফ কি আছিলে গেছিয়াছ ৰিয়েক্টেন্ট সেনেকে লোৱা যায় ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা হোৱাট কাইণ্ড অফ সিস্টেম ইজ দ্য কফি হেল্ড ইন এ কাপ যে কফি কাপ এটাত যদি আছে সেইটো কি সিস্টেম হ'ব তোমালোকৰ চোৱা এইটো যদি চোৱা থাৰ্মোস ফ্লাস্ক যদি লিখা ভালকৈ চোৱা থাৰ্মোস ফ্লাস্ক লিখিলে থাৰ্মোসত লিখিলে এইটো কি হ'ব আইসোলেটেড ওকে আৰু যদি কাপ এটাত লোৱা অনলি কাপটো হ'ব ওপেন সো তেতিয়া এইটো কি সিস্টেমত পৰিব তোমালোকৰ কাৰণে that will be in open system এইটো কি সিস্টেমত পৰিব তোমালোকৰ কাৰণে open system হ'ব মনত কৰিবা যে what kind of তোমালোকৰ দুটা বস্তু সুধিব পাৰে থাৰ্মোসত সুধিব পাৰে থাৰ্মোসত ক'লে আইসোলেটেড আৰু যদি কাপ নরমাল কাপ বুলি কৈছে তেতিয়া তোমালোকে কি হ'ব এটা কি বুলি কবা তোমালোকে ওপেন সিস্টেম বুলি কবা ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা change in internal energy is a state function while work is not so কি হয় internal energy আমি জানো internal energy state function কিয় হয় because internal energy depend on কাৰ ওপৰত ডিপেন্ড কৰিছিলে initial and internal energy depend on initial and final state of the system initial আৰু final state of the system ওপৰত ডিপেন্ড কৰে কিন্তু work done টো তেনেকুৱা নহয় suppose মই ইফালে প্ৰেসাৰ লৈছো ইফালে ভলিউম লৈছো তুমি কি কৰিছা এনেকে work done কৰিছা মানে এক্সপানশন কৰিছা এটো হল p1 v1 আৰু এটো হল p2 v2 ওকে এই সেম বস্তুটো তুমি আইদাৰ তুমি মই ভালকৈ বুজাই দিছো এই সেম বস্তুটো তুমি আইদাৰ এইটো ওয়েটো কৰিব পাৰা ওকে সো ইয়াত চোৱা মই এটা দুটা কালাৰ লৈছো ইয়াত তোমালোকে চোৱা এই যেটো কাৰ্ভ আছে সেম ষ্টেটলৈকে আহিছে p1 v1 ৰ পৰা তোমালোকে কলৈকে আহিছে p2 v2 লৈকে আহিছে ওকে ফাইন ইয়াতে তুমি যদি চোৱা আমি ওয়ার্ক ডান মানে কি বুলি বুঝো ওয়ার্ক ডান মানে আমি এটা বস্তুৱে বুঝো যে এরিয়া আন্ডার দা কার্ভ
ৱৰ্ক ডান মানে আমি কি বুলি বুজো এৰিয়া আণ্ডাৰ দা কাৰ্ভ সো ইয়াতে কি হ'ব তোমালোকৰ এইটো স্টেট 1 বুলি কৈছিলো এইটো 2 বুলি কৈছিলো প্ৰসেস ইয়াৰ কাৰণে হ'ব এইটো ওকে এইটো এৰিয়া আৰু তোমাৰ এইটোৰ কাৰণে হ'ব তোমাৰ এই এৰিয়াটো যাতে মনত কৰা ঠিক আছে সো দুটাৰ কাৰণে এৰিয়া বেলেগ বেলেগ তোমালোকক যদি সুধে ৱৰ্ক ডান w of 2 greater than w of কি আছিলে 1 এইটো যাতে মনত কৰা ঠিক আছে w of 1 2 greater than w of 1 আৰু এই কাৰণে ৱৰ্ক ডানটো কি নহয় স্টেট ফাংশন নহয় এইটো ৱৰ্ক ডানটো কি ফাংশন পার্ট ফাংশন হয় ঠিক আছে ওকে নেক্সট ওকে হৈ গ'ল আমাৰ কোৱেশ্চন খিনি সো ইয়াতে চোৱা গোটেইখিনি কোৱেশ্চন আমি ডিসকাস কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ চোৱা থাৰ্মোডাইনামিক্সৰ পৰা আমাৰ বিশেষকৈ কি আহে আমাৰ অলপমান কনসেপ্ট বেস কোৱেশ্চন আহে আৰু এই কনসেপ্ট বেস কোৱেশ্চন খিনি আমাৰ তোমালোকৰ বিশেষকৈ ইম্পৰ্টেন্ট হয় থাৰ্মোডাইনামিক্সৰ পৰা ঠিক আছে সো তোমালোকে ভিডিও খিনি আগৰ ভিডিও খিনিও চাবা সো ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই